My dear students and friends, আজি মই তোমালোকৰ ক্লাস 10 ৰ জেনাৰেল ম্যাথছৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা সম্পৰ্কে আলোচনা কৰিম। এই অধ্যায়ৰ আৰম্ভণিতে আমাৰ কিছু প্ৰাথমিক কথা জানি ল'ব লাগিব। এই প্ৰাথমিক কথাসমূহ মই বেলেগ এটা ভিডিও তথা ক্লাস 9 ৰ জেনাৰেল ম্যাথছৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালী এই সংখ্যা প্ৰণালী চেপ্টাৰৰ কনসেপ্ট থকা এটা ভিডিও আছে। ফুল কনসেপ্ট থকা এটা ভিডিও এই ভিডিওত মই আলোচনা কৰিছো। এই ভিডিও চাবলৈ অনুৰোধ কৰিছো। এতিয়া আমি বাস্তৱ সংখ্যা এই চেপ্টাৰৰ মূল কথাসমূহ আলোচনা কৰো। ক্লাস 10 ৰ বাস্তৱ সংখ্যা চেপ্টাৰৰ মূল এটা পইণ্ট হ'ল ইউক্লিডৰ কৰণ বিধি। যে ইউক্লিডৰ কৰণ বিধি কি বা ইউক্লিডৰ কৰণ বিধি বুলিলে আমি কি বুজি পাওঁ? ইউক্লিডৰ কৰণ বিধি হ'ল যে ইউক্লিড হল এজন গণিতজ্ঞৰ নাম। তেখেতে এটা বিধি উদ্ভাৱন কৰিছিল। এটা বিধি উদ্ভাৱন কৰিছিল যে সেই বিধি মতে কি কয়? এই বিধি মতে ভাগ প্ৰক্ৰিয়া বা হৰণ প্ৰক্ৰিয়াৰ এটা মৌলিক কথাহে কয়। সেই মৌলিক কথাটো কোৱাৰ আগতে মই এটা হৰণৰ চমু দুই এটা কথা কৈ আছো হৰণ প্ৰক্ৰিয়া সম্পৰ্কে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সৰুতেই পাই আহিছো যে হৰণ কৰোতে যি সংখ্যাটোক হৰণ কৰা হয় তাক কোৱা হয় ভাজ্য, আৰু যি সংখ্যাৰে হৰণ কৰা হয় তাক কোৱা হয় ভাজক, আৰু হৰণ কৰাৰ ফলত যিটো ফল ওলায় তাক কোৱা হয় ভাগফল, আৰু ভাগ কৰাৰ পিছত বা হৰণ কৰাৰ পিছত যিটো শেষ থাকে বা বাকি থাকে তাক কোৱা হয় ভাগশেষ। বলক ইয়াত আমি যিটো উদাহৰণ লৈছো এই উদাহৰণটোত আমি 25ক হৰণ কৰিম। 25 হল ভাজ্য, 25ক আমি হৰণ কৰিম 4 দি। 4 হল ভাজক। যেতিয়া আমি 4 দি 25ক হৰণ কৰিম তেতিয়া যাব কিমান বাৰ? 4 5 গুণ 20, 4 6 গুণ 24, 6 বাৰ যাব। 6 বাৰ গলে 24, বাকি থাকিল কিমান? 1। ইয়াত আমি ভাজ্য লৈছিলো 25। 25 ভাজ্য, ভাজক 4 দি হৰণ কৰাৰ ফলত ভাগফল ওলাল 6 আৰু ভাগশেষ ওলাইছে 1। ইয়াত এটা কথা লক্ষ্য কৰো যে এই হৰণ প্ৰক্ৰিয়াত আমি 4 দি 25ক 6 বাৰেই ল'ব লাগিব। কিয় ল'ব লাগিব? যদি আমি 4 দি 5 বাৰ ললোহেঁতেন বা 3 বাৰ ললোহেঁতেন এইটো শুদ্ধ নহব। কিয় নহব? চাও আমি ছাত্ৰ ছাত্ৰীসকল চোৱা, এইবাৰ আমি আকৌ এই হৰণটোকে লৈছো যে 25ক আমি 4 দি হৰণ কৰিম। আমি আগতে 6 বাৰ গৈছিল বুলি দেখাইছো যে 4 দি 6 বাৰ ভাগ গৈছিল 25ক। এইবাৰ 25ক আমি 6 বাৰ নলৈ যদি 5 বাৰ লওঁ তেনেহলে হল 20। বাকি থাকিল কিমান? 25ৰ পৰা 20 গলে বাকি থাকে 5। এই হৰণটো কিয় শুদ্ধ নহল? তোমালোকে দেখিবলৈ পাইছা যে এই হৰণটো শুদ্ধ নহয়। এই হৰণটো কিয় শুদ্ধ নহয় আৰু এই হৰণটো কিয় শুদ্ধ? এই দুটাৰ যিটো মূল পাৰ্থক্য, এই পাৰ্থক্যটো যদি আমি বুজি পাওঁ আমি ইউক্লিডৰ যিটো নীতি বা ইউক্লিডৰ যিটো বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ কলন বিধি সেইটো বুজি পাম। চোৱা ইয়াত প্ৰথম আৰু দ্বিতীয় দুটা হৰণ প্ৰক্ৰিয়াত পাৰ্থক্যটো ক'ত? পাৰ্থক্যটো হল যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কয় যে যেতিয়া দুটা যোগাত্মক সংখ্যা থাকে, দুটা যোগাত্মক সংখ্যাৰ মাজত ভাগ প্ৰক্ৰিয়া কৰা হয় বা হৰণ প্ৰক্ৰিয়া কৰা হয়। হৰণ প্ৰক্ৰিয়া কৰিলে এটাক আনটো দি হৰণ কৰিলে, এটাক আনটো দি হৰণ কৰিলে। উদাহৰণস্বৰূপে ইয়াত আছে কিমান? 4 আৰু 25। 25ক 4 দি হৰণ কৰিলে অৰ্থাৎ দুটা যোগাত্মক অখণ্ড সংখ্যা থাকিলে সেই দুটাৰ মাজত যদি হৰণ প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয় বা ভাগ কৰা হয় তেনেহলে এই ভাগ প্ৰক্ৰিয়াত আমি যিটো ভাগফল পাম আৰু যিটো ভাগশেষ পাম এই দুটা অদ্বিতীয় হ'ব।
অদ্বিতীয় হব এটা শর্ত সাপেক্ষে। অদ্বিতীয় কেনেকৈ দেখাই দিম, তার কোনো দ্বিতীয় নাথাকিব, তার কোনো দ্বিতীয় নাথাকিব। ইয়াত 25ক আমি 4 দি হৰণ কৰিছো, কৰাৰ ফলত গল কিমান বাৰ 6 বাৰ। 6 বাৰ যোৱা বাকি থাকিল 1 সোয়া। এই যেটো অদ্বিতীয় ভাগফল আৰু ভাগশেষ পাম, এইটো এটা শর্ত সাপেক্ষে। এই শর্তটো হল যে হরণ প্রক্রিয়ার ক্ষেত্ৰত ভাগশেষ যিমান ওলাব ভাগশেষটো হয় 0 হ'ব বা 0তকৈ ডাঙৰ হ'ব, কিন্তু যিমানেই নহওক কিয় ভাগশেষটো এইটো সদায় ভাজকতকৈ সৰু হ'ব। ভালকৈ মনত ৰাখিবা শর্তটো যে ভাগশেষটো হ'ব 0 বা 0তকৈ ডাঙৰ, কিন্তু ভাগশেষতকৈ ডাঙৰ হ'ব লাগিব আমাৰ ভাজকটো, অৰ্থাৎ ভাগশেষটো ভাজকতকৈ সৰু হ'ব লাগিব। এই শর্ত মানি লবলৈ হলে আমি দুটা যোগাত্মক সংখ্যাৰ মাজত যেটো ভাগফল ভাগশেষ পাম অদ্বিতীয় পাম। চাই লও ইয়াত কেনেকৈ। 25ক আমি হৰণ কৰিছো 4 দি, গল 6 বাৰ, ভাগশেষ ওলাল 1। সো 1 0ৰ সমান বা তাতকৈ ডাঙৰ, কথা মিলি গল, 0তকৈ ডাঙৰ মিলি গল। তাতকৈ ডাঙৰ ভাজক 4, কথাটো সঁচা, শর্ত মিলি গৈছে। কিন্তু এই দ্বিতীয় যেটো আমি হৰণ কৰিছো ইয়াত চোৱা যে 4 দি 25ক হৰণ কৰিলো 5 বাৰ, বাকি থাকিলে 5, বাকি থাকিল গৈ 5। 5টো এই শর্ত যদি মিলাব যাও আমি যে ভাগশেষ 0 বা 0তকৈ ডাঙৰ, ঠিক আছে, 0 বা 0তকৈ ডাঙৰ, 0তকৈ ডাঙৰ হল 5, তাতকৈ ডাঙৰ হ'ব লাগিব ভাজক, 5তকৈ তো ডাঙৰ নহয় ভাজক 4। সো এই শর্তটো মিলি যোৱা নাই। অর্থাৎ ইয়াৰ পৰাই আমি ক'ব পাৰো যে দুটা যোগাত্মক অখণ্ড সংখ্যাৰ মাজত হৰণ প্ৰক্ৰিয়া ব্যৱহাৰ কৰিলে বা দুটা যোগাত্মক অখণ্ড সংখ্যাৰ মাজত ভাগ কৰিলে যেটো আমি ভাগফল আৰু ভাগশেষ পাম এই দুটা অদ্বিতীয় হ'ব। কেনেকুৱা অদ্বিতীয় হ'ব, যে এই শর্ত সাপেক্ষে যে ভাগশেষটো 0ৰ সমান হ'ব বা 0তকৈ ডাঙৰ হ'ব আৰু ভাগশেষটোতকৈ ভাজক ডাঙৰ হ'ব। এই শর্ত সাপেক্ষে দুটা সংখ্যাৰ মাজত আমি হৰণ মাত্ৰ এক প্ৰকাৰে কৰিব পাৰো, অৰ্থাৎ ভাগফলটো আৰু ভাগশেষটো অদ্বিতীয় হয়। এই কথাটোকেই ইউক্লিডে এটা নীতি হিচাপত বা এটা সূত্র হিচাপত বা এটা যেটো তোমাৰ উপবাদ্য নিচিনা উপবাদ্য হিচাপত এটা কথা এইটো উলিয়াইছে বা এটা কথা এইটো নীতি হিচাপত উদ্ভাৱন কৰিছে। সেই কথাটোৱে হল যে দুটা যোগাত্মক অখণ্ড সংখ্যাৰ মাজত হৰণ কৰিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ, কিউ দি ভাগফল বুজাম আৰু আৰ দি ভাগশেষ বুজাম, এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব, ভাগফল আৰু ভাগশেষ থাকিব, যাতে ভাগশেষটো 0ৰ সমান বা 0তকৈ ডাঙৰ আৰু তাতকৈ ডাঙৰ হল ভাজক। এইটোকেই পুনৰবাৰ কওঁ যে ইউক্লিডৰ বিভাজনকৰণ বিধিটো হল যে দুটা যোগাত্মক অখণ্ড সংখ্যা যদি এ আৰু বি থাকে, এ ধৰি ললো ভাজ্য, বি ধৰি লৈছো ভাজক, ধৰা ভাগ কৰাৰ ফলত এটা ভাগফল পালো, ভাগফলত ধৰি ললো কিউ আৰু ভাগশেষ যেটো থাকিল ধৰি ললো আৰ। উদাহৰণস্বৰূপে ইয়াত যেটো 25 আছিল, 25টো ধৰি ললো এ ভাজ্য, 4 এইটো ধৰি ললো ভাজক, বি ধৰিছো, আৰু এই 6 ওলাল আমাৰ ভাগফল, এইটো ধৰিলো কিউ, আৰু 1 ওলাল ভাগশেষ, এইটো ধৰিলো আৰ। 25 ভাজ্য এ, 4 ভাজক বি, 6 হল ভাগফল কিউ দি বুজাইছো, আৰু ভাগশেষ 1 হল আৰ দি বুজাইছো। এই চলকসমূহ ব্যৱহাৰ কৰি আমি ক'ব পাৰো যে দুটা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ পাম, যাতে a ইকুৱেল টু বি কিউ প্লাস আৰ, 0তকৈ ডাঙৰ বা সমান আৰ, তাতকৈ ডাঙৰ বি, অৰ্থাৎ 0 লেস দেন or equal r less than b। আমি এইটুকে কৈ আছো, আমি গণিতে পাইছিলো ভাজ্য
ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ। সৰুতে পাইছিলো যে ভাজ্য ইকুৱেল টু ভাজক ইনটু ভাগফল প্লাস ভাগশেষ। এই কথাটোকে আমি এনেকৈ লিখিম যে ভাজ্য a দি বুজালো ইকুৱেল টু ভাজক b দি বুজালো b ইনটু ভাগফলক q দি বুজালো প্লাস ভাগশেষক r দি বুজাইছো r। ইয়াত শর্তটো পোৱা গল যে 0 তাতকৈ ডাঙৰ হ'ব নাইবা সমান হ'ব r তাতকৈ ডাঙৰ হ'ব b অৰ্থাৎ ভাজকটো। এইটোৱেই হল ইউক্লিডৰ বিভাজন কলন বিধি। অৰ্থাৎ দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a ইকুৱেল bq প্লাস r। শর্তটো হল 0তকৈ ডাঙৰ বা সমান r তাতকৈ ডাঙৰ হল b। এইটোৱে আমাৰ ইউক্লিডৰ বিভাজন কলন বিধি।